নাই, এইটো গৰিহণাযোগ্য। এইটো সুস্থ সমাজ জীৱনৰ কাৰণে আটাইতকৈ বেছি এটা লজ্জিত বিষয়। গণতান্ত্ৰিক এখন ৰাষ্ট্ৰত সংবিধানৰ চতুৰ্থ স্তম্ভৰ যিটো বাক স্বাধীনতা, সেই স্বাধীনতাটো ৰুদ্ধ কৰিবৰ কাৰণে যিয়ে প্ৰয়াস কৰিছে, সেই প্ৰয়াসক আমি টাই আহোম ছাত্ৰ সন্থাই গৰিহণা দিছোঁ। আৰু এই ধৰণৰ কৰ্মকাণ্ডই গণতন্ত্ৰৰ স্তম্ভটোক আক্ৰমণ কৰি প্ৰকৃতপক্ষে মানুহৰ বাক স্বাধীনতাটো খৰ্ব কৰিব বিচাৰিছে। এই কথাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আৰু যিসকল দুষ্কৃতিকাৰীয়ে এই ধৰণৰ কৰ্মকাণ্ড কৰিছে, এইটো অসমীয়াৰ সংস্কৃতিৰ পৰিপন্থী আৰু অসমীয়া সমাজ জীৱনৰ পৰিপন্থী। যি কাম অসমীয়া সমাজ জীৱনৰ পৰিপন্থী, যি কাম অসমীয়া সংস্কৃতিৰ পৰিপন্থী, সেই কামক অসমীয়া সমাজ জীৱনৰ প্ৰতিজন ব্যক্তিয়ে গৰিহণা দিছে। আৰু আমিও সমাজখনৰ লগত থাকি তীব্ৰ ভাষাৰে এইটো নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আৰু স্বাধীন প্ৰতিদিন গোষ্ঠীৰ যিটো ভূমিকা, সেই ভূমিকাক অসমীয়া ৰাইজে স্বীকাৰ কৰিছে, আদৰণি জনাইছে। কাৰণ নিৰপেক্ষ নিৰ্ভীক বাতৰি পৰিৱেশন কৰা এই জনগোষ্ঠীটো, এই সংবাদ গোষ্ঠীটোক কোনোবাই আক্ৰমণৰ লক্ষ্য কৰি লোৱাটো অসমীয়া মানুহে কেতিয়াও সহ্য নকৰে। অসমীয়া ৰাইজ সংবাদ গোষ্ঠীটোৰ লগত আছে, আমি তেখেতলোকৰ লগত আছোঁ। আৰু এনেধৰণৰ কৰ্মকাণ্ডই যাতে গোষ্ঠীটোক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ প্ৰয়াস নকৰে, তাৰ কাৰণে আমি পুনৰবাৰ সেই দুষ্কৃতিকাৰীসকলক সকীয়াই দিছোঁ। আৰু চৰকাৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি এই যিসকল দুষ্কৃতিকাৰী এই আক্ৰমণ কৰিছে, তেখেতলোকক উচিত কাৰাদণ্ড দিবৰ কাৰণে, শাস্তি দিবৰ কাৰণে আমি আপোনালোকক দাবী উত্থাপন কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী মহোদয়ক এই ক্ষেত্ৰত দৃষ্টি নিক্ষেপ কৰিবৰ কাৰণে আপোনালোকৰ মাধ্যমেদি দাবী উত্থাপন কৰিছোঁ।